যিবোৰ সন্তানে বিলাসিতাৰ নাম লৈ মাক দেউতাকবোৰক অকলে অকলে মৰিবলৈ পেলাই থৈ যাব পাৰে, অনৰ্থক ঝামেলা বুলি নামাকৰণ কৰি বৃদ্ধাশ্ৰমত থৈ এটা মুক্ত জীৱন যাপনৰ হাবিয়াস কৰিব পাৰে, তেনে প্ৰত্যেকজন সন্তানৰ বিৰুদ্ধে এনে একোটা কেছ ৰুজু হোৱাটো দৰকাৰ। যদি এয়াই আধুনিকতা হয়, যদি এয়াই শিক্ষিত নতুন প্ৰজন্মৰ আধুনিক চিন্তা হয়, তেন্তে সন্তানক লৈ দেখা মাক দেউতাকৰ আশা, সপোন, মৰম, চেনেহ, আদৰ, বিশ্বাসবোৰৰো এটা মাৰ্কেট ভেলু নিৰ্ধাৰণ হোৱা উচিত, যাতে সময়ত সন্তানবোৰৰ পৰা মাক দেউতাকবোৰেও সেইবোৰ আদায় কৰিব পাৰে। তই মোক টকা পইচা দিবলৈ আহিব, সন্তানে যেনেকৈ উত্তৰাধিকাৰ দাবী কৰে, তেনেকৈ মাক দেউতাকবোৰেও সন্তানৰ পৰা ত্যাগ আৰু স্নেহৰ মূল্য আদায়ৰ অধিকাৰ দাবী কৰিব পাৰে। দাবী কৰাটো উচিত। তই মোক টকা পইচা দিবলৈ আহিব নালাগে সন্তু, কিন্তু সন্তানবোৰৰ দৰে মাক দেউতাকবোৰৰো যে কিছুমান অধিকাৰ থাকে আইনৰ মজিয়াত, কিন্তু এইবাৰ সেই কথাষাৰ কিন্তু এইবাৰ আইনৰ মজিয়াত সাব্যস্ত হ'বই লাগিব। কলেজবোৰলৈ আহিলে, মহাবিদ্যালয় বা বিদ্যালয় বা স্কুল যেনেকুৱা ধৰণৰ শিক্ষানুষ্ঠানবোৰলৈ আমাক মতা যায়, তেতিয়া আমি আহি খুব নষ্টালজিক অনুভৱ কৰা যায়। আৰু ক'ৰবাত এটা সময়ৰ পৰিক্ৰমাত যিখিনি অভিজ্ঞতা, সীমিত অভিজ্ঞতা আমি অৰ্জন কৰিছোঁ, সেই অভিজ্ঞতাখিনিৰে অলপ হ'লেও কিবা কিবি দুআষাৰ যদি ল'ৰা ছোৱালীখিনিলে ঠেলিব পাৰোঁ, যদি সেই দুআষাৰ কথাই তেওঁলোকক অকণমান অনুপ্ৰাণিত কৰে, তেতিয়া মোৰ কাৰণে সেইটোৱে সফলতা বুলি মই ভাবোঁ। উপদেশ নিদিওঁ, কাৰণ উপদেশ আজিকালি কোনেও নুশুনে, অভিজ্ঞতাৰ কথাহে কওঁ। অভিজ্ঞতাৰ পৰাহে মানুহে শিকে। আৰু এতিয়াৰ যিটো সময়, এই সময়খিনি ইমান ক্ৰুচিয়েল আমাৰ কাৰণে, ইমান জটিল আমাৰ কাৰণে। সেই জটিল সময়ত আমি নিজক কেনেকৈ ঠিকে ৰাখোঁ, সেইটো বৰ ডাঙৰ প্ৰশ্ন আমাৰ কাৰণে। আৰু সেই প্ৰশ্নটোৰ উত্তৰ সদায় আনৰ অভিজ্ঞতাবোৰৰ মাজত সোমাই থাকে। যেতিয়া মানুহৰ বিভিন্ন ধৰণৰ অভিজ্ঞতা হয়, সেই অভিজ্ঞতাৰ পৰা মানুহে শিকে। মই সদায় এটা কথাই কওঁ যে মানুহে ভাল বেয়া চব অভিজ্ঞতা কৰিব লাগে। আমি যদি কওঁ কাৰোবাক যে এইটো ভাল দেই আমাৰ কাৰণে, এইটো বেয়া তোমাৰ কাৰণে, মানি ল'মনে আমি বাৰু? যেতিয়ালৈকে আমি নিজে উজুতি নাখাওঁ, যেতিয়া ক'ব যে এইখিনি খলাব মই ৰাস্তাতে শিল আছে, অলপ লাহে লাহে খোজকাঢ়িবা, যেতিয়ালৈকে আমি উজুতি খাই আঙুলি এটা নিচিঙিব, নখটো নিচিঙিব, তেতিয়ালৈকে আমি গম নাপাওঁ কিন্তু সেইটো যে আমাৰ কাৰণে লাহে লাহে যোৱা ৰাস্তা। যেতিয়া আমি উজুতি খাম, দ্বিতীয়বাৰ কিন্তু আমি সদায় কাৰণে সচেষ্ট হ'ম, গোটেই জীৱনৰ কাৰণে এটা অভিজ্ঞতা আমাৰ কাৰণে ৰৈ যাব। সেইকাৰণেই, কাৰণ এই যুৱ প্ৰজন্মখিনি হৈছে আমাৰ অনাগত ভৱিষ্যত, আমাৰ অনাগত ভৱিষ্যতৰো ভৱিষ্যত নহয়। কাৰণ তোমালোকে গৈ পেলাই আকৌ বেলেগ এটা নতুন প্ৰজন্মক শিকাব লাগিব। তোমালোকে যিখিনি শিকি যাবা সেইখিনিয়ে গৈ পেলাই অনাগত প্ৰজন্মক আকৌ ঠেলিবাগে নহয়। গতিকে এইখিনি সময়ত যদি এই প্ৰজন্মখিনিয়ে সবল নহয়, তেতিয়াহ'লে কিন্তু আমাৰ দূৰ দিগন্তলৈ আমি যদি চাওঁ, একেবাৰে ঠুনুকা এটা মানৱ জাতিক আমি দেখা পাম। সেইকাৰণে আমি যিমান নিজক সবল কৰি ৰাখিব পাৰোঁ, সেই সবলতাৰ ক্ষেত্ৰত কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে মানসিক শক্তি, মানসিক হেল্থ, স্বাস্থ্য। শৰীৰটো বেয়া হ'লে ডক্তৰ চক্তৰ চব আছে নহয়, মনটো বেয়া হ'লেও ডক্তৰ আছে আজিকালি, কিন্তু মনটো ভালকৈ ৰখাটো বৰ ডাঙৰ কথা আমাৰ কাৰণে। সচৰাচৰ আমাৰ মনটোৱে বেমাৰী হয় প্ৰতিটো মুহূৰ্তত, শৰীৰটোতকৈ মনটো বেমাৰী হয় প্ৰথমতে। আৰু মনটো যদি বেমাৰী হয়, তেতিয়াহ'লে শৰীৰটো বেমাৰ হ'বলৈ বেছি সময় নালাগে। গতিকে মনটোক কেনেকৈ আমি সবল কৰি ৰাখোঁ, সেইটোৱে আমাৰ কাৰণে বৰ ডাঙৰ শক্তি। আৰু মনটোক সবল কৰি ৰাখিলে এই বৃত্তি হিচাপে অকল অভিনয় নহয়, যিকোনো বস্তুৱেই আমাৰ কাৰণে সম্ভৱ। অসম্ভৱ বোলা শব্দটো আমাৰ পৃথিৱীত ডিক্সনেৰীত আমাৰ নাথাকিবই। আমি সচৰাচৰ আজিকালি পাহৰি যাওঁ। এতিয়া ফাগুন মাহ চলি আছে ন, ফাগুন মাহৰ এই বতাহ যে মাৰে, সেইদিনাখন যে পথালি পাহাৰৰ ছেকেণ্ড নেট মোৰ দিনাখন যে একদম ধুমলি কুঁৱলী হৈছিলে বতৰটো, ভাল লাগিছিলে বাৰু। কাৰ ভাল লাগিছিলে? মোৰ কিন্তু সাংঘাতিক ভাল লাগিছিলে। এইটো দুখ লাগিছিলে যে নাটকখনৰ কাৰণে সমস্যা হ'ব, কিন্তু প্ৰকৃতিপ্ৰেমী হিচাপে কিন্তু মোৰ সাংঘাতিক ভাল লাগিছিলে। প্ৰকৃতিৰ বিভিন্ন ৰূপ এই বতাহ যেতিয়া মাৰে, ফাগুনৰ বতাহ এচাক খাই বৰ ভাল লাগে, শেৱালি ফুলৰ গুণবোৰ লৈ ভাল লাগে। এই যে ভাল লগা কথাবোৰ কৈছোঁ, এই ভাল লগা কথাবোৰে তোমালোকক মানুহ কৰি ৰাখিব। এই ভাল লগা কথাবোৰে তোমালোকক নিগেটিভিটিৰ পৰা আঁতৰাই ৰাখিব। এই ভাল লগা কথাবোৰে নিগেটিভিটিৰ পৰা আঁতৰাই ৰাখি তোমালোকক জীৱনত সবল হৈ আগবাঢ়ি যোৱাত সহায় কৰিব। সেইকাৰণে এইখিনি কথা ক'লোঁ। মোৰ যিখিনি কথা, এই গোটেই কথাখিনিৰ মাজতে এই প্ৰশ্নটোৰ উত্তৰ সোমাই আছে দেই, বৃত্তি হিচাপে অভিনয় পাৰি নে নোৱাৰি। এতিয়া মই অভিনয়ৰ ক্ষেত্ৰত কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা লোৱা নাই। অভিনয়টো বা শিল্প যিকোনো এটা সৃষ্টিশীল মানুহৰ অনুভৱৰ কথা। যেতিয়া মানুহৰ অনুভৱ থাকে, আৰু সেই অনুভৱবোৰ পাবৰ কাৰণেও কিন্তু আমি প্ৰকৃতিৰ লগত থাকিব লাগিব। প্ৰকৃতিয়ে আমাক অনুভৱশীলতাটো শিকায়। যিমান আমি প্ৰকৃতিৰ মাজত থাকিম, সিমান আমি নিজক বুজিবলৈ চেষ্টা কৰিম, নিজৰ আমাৰ ইম'শ্যনবোৰৰ লগত আমি খেলিবলৈ চেষ্টা কৰিম, আমি নিজক উদ্ভাৱন কৰিবলৈ চেষ্টা কৰিম। আৰু তেতিয়াই এই অভিনয় শিল্প যিকোনো বস্তু আমাৰ কাৰণে সহজ।